পূৰ্বৰ সকলো বদনাম আঁতৰাই বিশ্বত পুনৰ ভাৰতক জিলিকালে আছাদুদ্দিন ওৱেইচি। ভাৰতৰ প্ৰতিগৰাকী মুছলমানক গৌৰৱী ভাৰতীয় আখ্যা দিলে ওৱেইচিয়ে। পাকিস্তানৰ বিৰুদ্ধে ছৌদি আৰবত ওৱেইচিৰ গৰ্জন। ইছলামৰ নামত পাকিস্তানে বিশ্বত বিলালে ভুল বাৰ্তা। ওৱেইচিৰ ছৌদি আৰবত মন্তব্য। ভাৰতৰ 240 মিলিয়ন মুছলমানে জিন্নাৰ টু নেশ্যন ধাৰণাক সমৰ্থন নকৰে। হয়, ভাৰত পাকিস্তানৰ যুদ্ধৰ পাছতেই পাকিস্তানৰ বিৰুদ্ধে গৰজি উঠিছে ভাৰতৰ মুছলমান সমাজ। ইছলামৰ নামত নাপাক পাকিস্তানৰ প্ৰতিটো ষড়যন্ত্ৰক বিফল কৰিছে ভাৰতত বসবাস কৰা প্ৰতিগৰাকী গৌৰৱী মুছলমানে। আৰু এই অভিযানৰ গুৰি ধৰিছে ভাৰতত AIMIMৰ মুৰব্বী এইগৰাকী আছাদুদ্দিন ওৱেইচি। পেহেলগাম কাণ্ডৰ পাছতেই দেশত সৰ্বত্ৰে চৰ্চা লাভ কৰিছিল এইগৰাকী ওৱেইচিৰ মন্তব্য। সততে বিভিন্ন সময়ত মুছলমান আৰু ইছলামৰ কথা কোৱা ওৱেইচি এইবাৰ আক্ৰমণাত্মক ৰূপ লৈছিল পাকিস্তানৰ বিৰুদ্ধে। কেৱল আক্ৰমণাত্মক ৰূপ লোৱাই নহয়, পাকিস্তানে ভাৰতৰ বিৰুদ্ধে কৰি যোৱা প্ৰতিটো কামক চোকা সমালোচনা কৰিছিল ওৱেইচি। ইফালে ভাৰত চৰকাৰে গঠন কৰা সৰ্বদলীয় গোটত নাম অন্তৰ্ভুক্ত কৰা হৈছে এইগৰাকী আছাদুদ্দিন ওৱেইচি। ভাৰতৰ সৰ্বদলীয় সাংসদ গোটে বিশ্বৰ প্ৰতিখন দেশলৈ গৈ দাঙি ধৰিছিল পাকিস্তানৰ ঘৃণনীয় ছবি। আৰু তেনেদৰে এইবাৰ মুছলমান ৰাষ্ট্ৰ ছৌদি আৰবত পাকিস্তানক নাঙঠ কৰিলে ওৱেইচি। ইছলামৰ নাম লৈ ভাৰতৰ বিৰুদ্ধে কৰা পাকিস্তানৰ প্ৰতিটো কাণ্ড তথ্য সহকাৰে দাঙি ধৰাৰ চেষ্টা কৰিলে এইগৰাকী ওৱেইচি। লগতে ওৱেইচিয়ে এইটো মন্তব্য ৰাখে যে ভাৰতত থকা প্ৰতিগৰাকী মুছলমান গৌৰৱী ভাৰতীয়। আৰু সেইসকল মুছলমানক প্ৰতিবাৰে পাকিস্তানে উচতাবলৈ চেষ্টা কৰে যদিও ভাৰতৰ 240 মিলিয়ন মুছলমানে সদায় ভাৰতৰ পক্ষত আছে। আৰু নিজৰ দেশখনক লৈ বিশ্বত এনেদৰে আছাদুদ্দিন ওৱেইচিয়ে কৰা মন্তব্যৰ পাছতে ভাৰতৰ লগতে মুছলমান ৰাষ্ট্ৰত পুনৰ জিলিকি উঠিছে এইগৰাকী AIMIMৰ মুৰব্বী আছাদুদ্দিন ওৱেইচি। নেশ্যনেল ডেস্ক ৰিপৰ্ট, অসম লাইভ 24।